নমস্কাৰ ছাত্ৰসকল এটা খবৰ আনিছোঁ আপোনালোকৰ বাবে। খবৰটো হ'ল যে আমাৰ যিটো ডিপাৰ্টমেণ্ট অফ ছেকেণ্ডেৰী এডুকেশ্যন ছেকেণ্ডেৰী এডুকেশ্যনে এটা আমাৰ বাবে খবৰ আনিছে, কঢ়িয়াই আনিছে। গতিকে সেইটো আপোনালোকক এতিয়া বিলাই দিম বুলি এই সৰু ভিডিঅ'টো বনাইছোঁ। আমাৰ কিছুমান বিদ্যালয়বোৰ LP আৰু ME, ঠিক আছে, এই LP আৰু MEবোৰৰ নিজৰ আগতে নাম আছিলে, কিন্তু যেতিয়া এই LP আৰু MEবোৰ এমালগেমেশ্যন কৰা হৈছিলে হাইস্কুলৰ লগত, তেতিয়া তেওঁলোকৰ নামটো বেলেগ নাম হৈছিলে, মানে হাইস্কুলৰ নামটো লগোৱা হৈছিলে আৰু কথাটো তেনেকুৱা। কিন্তু এতিয়া সেই যিটো LP আৰু ME, এই LP MEটো এমালগেমেশ্যন হোৱাৰ পৰা এইটো আঁতৰোৱা হ'ব, মানে ছেপাৰেট কৰা হ'ব আৰু তাৰমানে আগৰ যিটো পুৰণা নাম, এই পুৰণা নামতে এই বিদ্যালয়বোৰ গুচি যাব বা থাকিব, এই নামতে থাকিব, আগৰ পুৰণা নামতে থাকিব, মানে কথাটো সেইটো। গতিকে এই যিটো এমালগেমেশ্যনটো আঁতৰোৱাৰ ফলত যিটো 944 ভেকেঞ্চি, মানে আৰু ভেকেঞ্চিটো নহয়, মানে হাইস্কুলত ফিল আপ হৈ আছিলে হাইস্কুল টিচাৰ হিচাপে, যদিও তেওঁলোকে LP স্কুল বা ME স্কুল টিচাৰ আছিলে, এতিয়া তেওঁলোকে এমালগেমেশ্যনৰ পৰা আঁতৰোৱাৰ লগে লগে সেইটো খালী হ'ব। 944 হেৰিটো মানে ভেকেঞ্চি হ'বলগীয়া আছিলে, কিন্তু সেইটো এতিয়া এবলিউশ্যন কৰা হ'ল, মানে এতিয়া কাৰণ যিহেতু এমালগেমেশ্যন হোৱাৰ পৰা তেওঁলোকৰ মাৰ্জ হোৱাৰ পৰা আঁতৰি গ'ল ন, তাৰমানে এতিয়া ইমানটা পষ্ট খালী থাকিব এই বিদ্যালয়বোৰত। গতিকে এই পষ্ট খালী হোৱা পষ্টবোৰ কি কৈছে এতিয়া, মানে এইটো এবলিউচ কৰা হ'ব, এইটো নাইকিয়া কৰা হ'ব, মানে কথাটো কোৱা হৈছে। আৰু কৰিবও পাৰি ক'বলৈ গ'লে, কাৰণ এতিয়া নতুনকৈ গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট দিবই কেইদিনমান পিছত বা কেইমাহমান পিছত, আমি ক'ব পাৰোঁ, বা এইটো বছৰতে আৰু বেছিদিন নাই, কথাটো সেইটো। এতিয়া এইটো কথাটো কৈছে কাৰণ আগতে আপোনালোকে যদি পঢ়িছে গম পাব, ইয়াত চাওক এপ্ৰুভেল দিয়া হৈছে এটা প্ৰপ'জেলটো, আৰু প্ৰপ'জেলত লিখা আছে যিটো এমালগেমেশ্যন কৰা হৈছিলে ন, এইটো চাওক ইয়াত LP আৰু ME এটা হাইস্কুলৰ লগত, সেইটো এটা এবলিউচ কৰা হ'ব। কাৰণ এইমাত্ৰ মই ক'লোৱেই, যিহেতু তেওঁলোকৰ মানে স্কুলবোৰ বিদ্যালয়বোৰ মানে বেলেগ কৰা হ'ব। এতিয়া 944 এতিয়া ভেকেঞ্চি থাকিব হাইস্কুলবোৰত, নহয় জানো? গতিকে এই যিটো 944 ভেকেঞ্চি, সেইটো পষ্টবোৰ এতিয়া এবলিউচ কৰা হ'ব, নাইকিয়া কৰা হ'ব, মানে কথাটো সেইটোৱেই। আৰু এই যিটো বিদ্যালয় LP আৰু ME, সেইটো নিজৰ আগৰ পুৰণা নামতে থাকিব, কথাটো সেইটো কোৱা হৈছে। তাৰ লগতে ইয়াৰ পিছত আৰু কি কৈছে, ক্ৰিয়েশ্যন অফ চিমিলাৰ নাম্বাৰ অফ পষ্ট অফ হেডমাষ্টাৰ, চাওক হেডমাষ্টাৰৰ পষ্ট ক্ৰিয়েট কৰা হৈছে, আৰু গ্ৰেজুৱেট টিচাৰৰ মানে কৰা হৈছে, কথাটো সেইটো 188টা বুলি কৈছে দেই। টি মডেল গাৰ্ডেন স্কুলবোৰত কৈছে, ঠিক আছে, কথাটো সেইটো। মানে কিছুমান টি গাৰ্ডেন মডেল স্কুল আছে, সেইবোৰত মানে ইমানটা 188টা মানে হেডমাষ্টাৰ আৰু গ্ৰেজুৱেট টিচাৰ পষ্ট বনোৱা হৈছে, মানে ক্ৰিয়েট কৰা হৈছে, এই কথাটো কৈছে। তাৰপাছত আপোনালোকে যদি সেই তলত গুচি যায়, আপোনালোকে কথাটো অলপমান ইয়াতো গম পাব। এইটো চাওক ভেকেঞ্চি পোষ্ট অফ ইণ্টাৰমিডিয়েট টিচাৰ, UP টিচাৰ এণ্ড LP টিচাৰ অফ দ্য আৰ্ষ্ট ৱাইল, মানে আগৰ আৰু যেনিবা আগৰ স্কুল বুলি কথাটো কোৱা হৈছে, which were amalgamated with secondary school। এইটো অথনি মই ক'লোৱে বাৰু, ডিষ্ট্ৰিক্ট হিয়াৰ বাই এবলিউচড উইথ ইটাৰপ্ৰেটিভ, এইটো চাওক, ঠিক আছে। এইটো পষ্টটো বুলি কৈছে, মানে 944 কথাটো এইটো কোৱা হৈছে, মই অথনি ক'লোৱে, এইটো নক'ম আৰু এতিয়া। তাৰপাছত আকৌ ইয়াত কৈছে দিছ লিষ্ট শ্বয়িং ব্ৰেকআপ অফ দ্য 944 ভেকেণ্ট ডিফাৰেণ্ট স্কুল ইজ এড্ৰেছড Annex 1, এইটো দিয়া হৈছে, কিন্তু সেইটো মই দেখুৱাব নোৱাৰোঁ। 944 পষ্টটো বাছ সেইটো দেখুৱাব পাৰিম আপোনালোকক। এইটো চাওক, কি হ'ল, তলত যদি আমি যাওঁ আমি গম পাম। এইটো চাওক 188 যিটো টি গাৰ্ডেন মডেল স্কুলৰ গ্ৰেজুৱেট টিচাৰ আৰু হেডমাষ্টাৰৰ যিটো মানে পষ্ট ক্ৰিয়েট কৰা হৈছে, ইয়াত লিখা হৈছে। এইটো চাওক, এই স্কুলবোৰৰ নাম এই স্কুলবোৰে হৈ গ'ল, মানে কথাটো এইটো চাওক। মানে এই যিটো স্কুলবোৰ ন, এইটো চাওক অল নেম অফ TG মডেল স্কুল দিছে। এতিয়া মানে আগৰ পুৰণা নাম আছিলে, কিন্তু মাৰ্জ হোৱাৰ পিছত কি হৈছে, নিউ নেম। এইটো চাওক TG মডেল স্কুল, বেলেগ মানে কিবা এটা নাম আছিলে, কিন্তু এতিয়া কি হ'ব, আগৰ পুৰণা নামত এইটো গুচি যাব, মানে এইটো চাওক এনেকুৱা মানে কথাটো। গতিকে ছাত্ৰসকল, এইটোকে আপোনালোকক জনাম বুলি এই যিটো সৰু ভিডিঅ'টো বনালোঁ। ধন্যবাদ।